স্যার রকিবুল হুসেনের কেসটো রকিবুল আমার কোনো বেলেগ কিবা কোনো কাম নাই নেকি স্যার স্যার জিংকত ৰকিবুল হুসেনৰ কেছটো আমাক চৰকাৰৰ পৰা অখিল গগৈ ডাঙৰীয়া অলৰেডি এলপি আমাক গৃহমন্ত্ৰীক লাগে কৰিছে হেতুলে আলোচনা কৰিছে কালি দিলে আৰু ক'ব নালাগে স্যার মই কম এই বিষয় হৈ গ'ল অনাৰিবল এলপি গৃহমন্ত্ৰী ষ্টেটমেন্ট দিলে গৃহমন্ত্ৰী লাগে আমি নেকি স্যার বিবৃতি লাগে স্যার স্যার এডভান্স কাৰণে গাড়ীৰ পৰা নামি পেলাই মটৰচাইকেলত কি স্টেটমেন্ট দিলে আকৌ গাড়ীৰ পৰা নামি মটৰচাইকেলত honorable members please take your গাড়ীৰ পৰা নামি পেলাই মটৰচাইকেলত কিয় যাব লগা গম পালে গাড়ীৰ পৰা নামি মটৰচাইকেলত কিয় যাব লগা গাড়ীৰ পৰা নামি মটৰচাইকেলত কিয় যাব লগা 2016 চনৰ কথা মনত পেলাই 2016 please এই যে তদন্তের আওতায় please বহি লওক তদন্ত হ'ব 2016 চনৰ কথা মনত পেলাও প্লিজ বহি লওক ৰিয়েকশন হ'ব লাগিছিল আরে বহক না মনত পেলাও দীপ্তৰঞ্জন বহক না স্যার আমাক ৰকিবুল হুসেনৰ আপোনাৰ বিষয় নহয় আপুনি বহকচোন অনাব এলপি আমাক একচন লাগে স্যার বিষয় নহয় আপুনি বহক কালি কৰা নাই দুখ প্ৰকাশ কৰা নাই ইনচাল্টে কৰিছে আরে প্লিজ না প্ৰত্যেকটা কথা প্ৰিয় হয় অখিল গগৈ ডাঙৰীয়া এইখন সদনৰ কথা মতে অধ্যক্ষৰ ৰুলিং মতে আমি সকলোৱে চলিব লাগে এইখন সদনখন ভালকে চলিব লাগে আরে প্লিজ আজি সদন ডোন্ট ডিস্টার্ব নি কি কথা কৈ থাকে ক'বলৈ দিয়ক সদনখন ভালকে চলিব লাগে যিজনে অথৰিটি তেওঁহে ক'ব কথাটো এক মিনিট আপুনি প্ৰত্যেকটো কথা ইনষ্টেণ্টলি কৈ দিলে নহ'ব নহয় কোনে কৰিব আপোনাক কৈ দিম নেকি মই কিয় ক'ব লাগে আপোনাক কিয় ক'ব লাগে কিয় নাই ক'ব লাগিব মোক ক'ব নালাগে খবৰ আপুনি কিয় অখিল গগৈ ডাঙৰীয়া আপুনি বহক বিৰোধীয়ে কৈ আছে ন আপুনি কিয় মাতি আছে কেলে এনেকে কেলে বহিম আপোনাৰ ধমকি লৈ বহিম নেকি অধ্যক্ষ ডাঙৰীয়া ক'ব মই দিব আমাৰ ইলেকশ্যনৰ সময়ত সামগ্ৰী 7-8জন বিধায়কৰ গাড়ীত আমাৰ এছএমচি এভিডেন্স পাৰিছে ইলেকশ্যনৰ সময়ত আমাৰ এজন কাৰ্যকৰ্তা হত্যা হৈছিল ডিবেট নহয় ইলেকশ্যনৰ সময়ত আমাৰ এজন কাৰ্যকৰ্তা শ্বহীদ হৈছিল প্লিজ আমাৰ গাড়ীও ভাঙা হৈছিল অধ্যক্ষ এমএলএ বিলাকক মাৰিছে তাতে একেটা ঠাইত আমাৰ এজন কাৰ্যকৰ্তা প্লিজ অধ্যক্ষ ডাঙৰীয়া কথাখিনি মই কথাখিনি যেহেতুকে বিৰোধী পক্ষই কথাখিনি আনিছিল তেখেতসকলৰ মনৰ যিখিনি ক্ষোভ বা কথা এই গোটেইখিনি মই সম্পূৰ্ণৰূপে ৰিয়েলাইজ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনষ্ট্ৰাকশ্যন মতে এইখিনি কথা মই ইয়াত সদনত কৈ আছোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো কথা স্পষ্ট যে যিসকল ইয়াতে দোষী তেওঁলোকক কৰায়ত্ব কৰা হ'ব যদি ইয়াত যদি কোনোবা চৰকাৰী বিষয়াও যদি গাফিলতি কৰিছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব গতিকে এইটো মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টহে মই কৈ আছোঁ ইয়াত মোৰ ষ্টেটমেণ্ট কোৱা নাই মই গতিকে এই সম্পৰ্কত তদন্ত ৰিপৰ্টটো পোৱাৰ পিছত আমি সদনত এটা বিবৃতি দিম আৰু এই সম্পৰ্কে আমি ব্যৱস্থা ল'ম আৰু এই যিটো ঘটনা এনেকুৱা ঘটনা যে ভৱিষ্যতে ক'তো হ'ব নোৱাৰে এই সম্পৰ্কত আমি চৰকাৰৰ চোকাৰ দৃষ্টি ৰাখিম আৰু তাৰ উপৰিও এনেকুৱা ঘটনা হোৱাটো গণতান্ত্ৰিক দেশখনত কেতিয়াও উচিত নহয় বা এইটো গণতান্ত্ৰিক কথা হ'ব নোৱাৰে গতিকে এই কথাটো আমি সকলোৱে গৰিহণা দিছোঁ যিসকলে ইয়াতে এই ধৰণৰ ঘটনা সংঘটিত কৰিছে গতিকে আমি এটা ষ্টেটমেণ্ট চৰকাৰৰ পৰা ডিটেইলছ লৈ আমি এটা আপোনাৰ বিষয় নাই আপোনাৰ কোনো নটিচ নাই না নটিচ দিয়ক আপুনি আপোনাৰ কোনো নটিচ নাই এতিয়া আমাৰ প্ৰস্তাৱ কৰ্তন ক'ব লগা আছে ক'ব পাৰে যদি আমি ক'ব পাৰিম আমাৰো ক'ব লগা আছে প্ৰস্তাৱ আছে অখিল গগৈ ডাঙৰীয়া আপোনাৰ কোনো নটিচ আমি তাত বহু সময়ত কাম কৰিছিলো নাই নহ'ব অখিল গগৈ এনে কৈ থাকিলে নহ'ব আরে অখিল গগৈ এনে আপোনাৰ নটিচ নাই আপুনি এই বিষয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।